লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ টাউন মডেল স্কুলত ৩ মাৰ্চৰ দিনা শিক্ষাৰ্থীসকলৰ সৈতে এক মনোজ্ঞ শৈক্ষিক আলাপ সম্পন্ন হয়। শৈক্ষিক আলাপত ভাগ লৈ বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্যই কয় যে এই বিদ্যালয়খন অসমৰ এখন লেখত ল'বলগীয়া বিদ্যালয়। ১,০০০ৰো অধিক শিক্ষাৰ্থীৰে সমৃদ্ধ এনে প্ৰাথমিক বিদ্যালয় অসমত হয়তো পাবলৈ বিৰল। এই অসমৰ চৰকাৰী খণ্ডৰ শিক্ষা ব্যৱস্থাৰ বাবে এক আশাৰ বতৰা। যিটো সময়ত শিক্ষাৰ্থীৰ অভাৱত চৰকাৰী শিক্ষানুষ্ঠান বন্ধ হ'বলৈ ধৰিছে, সেই সময়ত এই বিদ্যালয়খনে অসমৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ বাবে আদৰ্শ হ'বলৈ সক্ষম হোৱা বুলি পৰেশ বৈশ্যই মন্তব্য কৰে। ইফালে তেওঁ বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতো এক আলাপত মিলিত হয়। তেওঁ শিক্ষাৰ্থীসকলক সকলো কথা বুজি শিকিবলৈ আহ্বান জনায়। তেওঁ বিদ্যালয়খনৰ প্ৰধান শিক্ষক বীৰেন বৰাৰ নেতৃত্বত বিদ্যালয়খনে এক নতুন মাত্ৰা লাভ কৰাৰ কাৰণে তেখেতৰো শলাগ লয়। এই শৈক্ষিক আলাপত স্কুলখনৰ কেইবাগৰাকীও শিক্ষক-শিক্ষয়িত্ৰীয়ে সহযোগিতা আগবঢ়ায়। নমস্কাৰ। এই বিদ্যালয়খনৰ নাম আছিল উত্তৰ লখিমপুৰ টাউন মডেল প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয়খন প্ৰতিষ্ঠিত কৰিছিল প্ৰয়াত উপায়ুক্ত কমল মজুমদাৰ ছাৰে আৰু 1982 চনত আমি সৰ্বপ্ৰথমতে দুজন শিক্ষক আছিলোঁ। বৰ্তমান অৱসৰপ্ৰাপ্ত চন্দ্ৰপ্ৰভা গগৈ আৰু অন্যজন হ'লোঁ মই। মোৰ নাম শ্ৰী বীৰেন বৰা। গতিকে তেতিয়া আমি 4জন ছাত্ৰ লৈ এই বিদ্যালয়খন আৰম্ভ কৰিছিলোঁ। 4জন ছাত্ৰক লৈ যেতিয়া আমি বিদ্যালয় আৰম্ভ কৰিছিলোঁ, তেতিয়া মোৰ প্ৰধান শিক্ষয়িত্ৰী চন্দ্ৰপ্ৰভা গগৈ কৈছিল যে আমি বিদ্যালয়খন আগুৱাই নিব পাৰিমনে। আৰু তেতিয়া মই বাইদেউক 100% নিৰ্ভয় দি কৈছিলোঁ, বাইদেউ আমি যদি এই 4টা ল'ৰাক ভাল ধৰণৰ ৰিজাল্ট কৰিব পাৰোঁ, তেতিয়া নিশ্চয় আমি অহা বছৰত ইয়াত ল'ৰা ছোৱালী ছিট দিবলৈ অপাৰগতা হৈ পৰিম। ঠিক তেনেকৈ তেওঁলোকৰ লগত অভিভাৱকৰ লগত ছাত্ৰ 4জনৰ লগত বৰ হৃদয়ংগম হৈ তেওঁলোকক মই অশেষ কষ্ট কৰিছিলোঁ আৰু কষ্টৰ বিনিময়ত অৱশেষত সেই 4জন ল'ৰাই আমাৰ জিলাৰ প্ৰাথমিক যি বৃত্তি পৰীক্ষা আছিল, সেই বৃত্তি পৰীক্ষাত প্ৰথম, দ্বিতীয় আৰু চতুৰ্থ স্থান পাবলৈ সক্ষম হৈছে। আৰু সেই ৰিজাল্টৰ ওপৰতে নিৰ্ভৰ কৰি দ্বিতীয় বছৰ এই বিদ্যালয়খনত প্ৰায় 100ৰো অধিক ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ আহিছিল। আৰু তেনেধৰণে আজি গৈ গৈ এই বিদ্যালয়ত বৰ্তমান এই বিদ্যালয়ত আছে 1011জন ছাত্ৰ ছাত্ৰী। আৰু প্ৰত্যেক বছৰে এই বিদ্যালয়ত নামভৰ্তি কৰিবলৈ 1000ৰো অধিক অভিভাৱক আহে। বৰ দুখ লাগে যে সেই সময়ত মোৰ চকু পানী ওলাই যায়। এই কাৰণে ওলাই যায় যিহেতু আমি চৰকাৰী বিদ্যালয়, এই বিদ্যালয়ত আমি ইণ্টাৰভিউ লোৱাৰ বিশেষ ব্যৱস্থা কৰিব নোৱাৰোঁ। সেয়েহে আমি তাৰে 1000ৰ ভিতৰত 175জন ছাত্ৰ ছাত্ৰী বা 200জন ছাত্ৰ ছাত্ৰী প্ৰত্যেক বছৰে এডমিশ্যন দিওঁ। আৰু বৰ্তমান অশেষ কষ্ট স্বীকাৰ কৰি এই বিদ্যালয়খনৰ সৰ্বাংগীন দিশত ছাত্ৰ ছাত্ৰীৰ ড্ৰেছৰ পৰা আৰম্ভ কৰি ছাত্ৰ ছাত্ৰীৰ বহী গাঁথনিৰ বিদ্যায়ন দিশত পৰা আৰম্ভ কৰি বহুত ছাত্ৰ ছাত্ৰীয়ে এই বিদ্যালয়ত পঢ়ি ডাঙৰ মানুহ হৈছে, জ্ঞানী মানুহ হৈছে। আমেৰিকাত মই পঢ়োৱা ছাত্ৰ ছাত্ৰী যথেষ্টখিনিয়ে তাত কৰ্মৰত। ইয়াৰ উপৰিও এই বিদ্যালয়ত নামভৰ্তিকৰণ কৰা ছাত্ৰ ছাত্ৰীসকলেই আমাৰ চৰকাৰী বিদ্যালয়বিলাকত বিশেষকৈ হায়াৰ ছেকেণ্ডেৰী বা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টেণ্ড কৰিবলৈ সক্ষম হৈছে। সেইকেইটা গছৰ পুলি সৰ্বপ্ৰথমতে আমি ৰোপণ কৰা বুলি ক'লেও ভুল কোৱা নহয়। ইয়াৰ উপৰিও আমাৰ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন খেল বিভাগত অসমৰ পৰাটো বাদেই দিয়ক, ভাৰতৰ হৈ ভাৰত বাংলাদেশৰ মাজত খেল খেলিও তেওঁলোকে গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও ইণ্ডিয়ান আইডলত আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে গৈ ইণ্ডিয়ান আইডলত অংশগ্ৰহণ কৰি 3য় 4ৰ্থ ৰাউণ্ডলৈকে যাবলৈ সক্ষম হৈছে। গতিকে বিদ্যালয়ৰ শিক্ষণীয় দিশৰ উপৰিও আৰু বহি শিক্ষণীয় দিশত আমি ছাত্ৰ ছাত্ৰীক কেনেকৈ উৎকৰ্ষ সাধন কৰিব পাৰোঁ, তাৰ কাৰণে বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে কষ্ট স্বীকাৰ কৰে আৰু তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ লগত অংশগ্ৰহণ কৰি আমাৰ বিদ্যালয়খন অসম তথা ভাৰতৰ ভিতৰত এখন লেখত ল'বলগীয়া বিদ্যালয় হওক বুলি সকলোৱে কষ্ট কৰে। এতিয়া মই এটা কথাতে সুখী আৰু আনন্দিত অনুভৱ কৰিছোঁ, অসমৰ ভিতৰত একক স্কুল হিচাপে বৰ্তমান লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ টাউন মডেল বিদ্যালয়ে
অধিক ছাত্ৰ ছাত্ৰী আছে বুলি আমাৰ বিভিন্ন ৰিপৰ্টৰ পৰা আমি অনুধাৱন কৰিব পাৰিছোঁ আৰু আমাৰ বিশেষকৈ গুণ উৎসৱবিলাকতো আমাৰ বিদ্যালয়ে A+ পাবলৈ বৰ্তমানলৈকে সক্ষম হৈছে। গতিকে এইখিনি দিশত ময়ে নহয় মোৰ সহকৰ্মী প্ৰায় 33জন শিক্ষকে যি অৰিহণা আগবঢ়াইছে তাৰ বাবে মই তেওঁলোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ আৰু প্ৰভুৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ এই বিদ্যালয়খন যে দুপদে আগবাঢ়ি যাওক, আমাৰ ভাৰতবৰ্ষৰ যেন নাম উজ্জ্বল কৰক, অসমৰ যেন খ্যাতি আজৰি আনক, ইয়াকে কামনা কৰি মই দুআষাৰ সামৰণি মাৰিছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, অসম আদিত্য।